মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এফআই ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এইবাৰ মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ যিবিলাক কুৱেশ্যন আহিছিলে 2 নম্বৰৰ বাবে 3 নম্বৰৰ বাবে সেই প্ৰশ্নবোৰৰ উত্তৰবোৰ আমি আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকলৈ এতিয়া আহ্বান, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীলৈ। আহাচোন আমি চাই লওঁ। আমাৰ 46 নম্বৰ কুৱেশ্যনৰ এ নম্বৰটো দিয়া আছে। ৰেডক্স বিক্ৰিয়া বুলিলে তুমি কি বুজা? তলৰ বিক্ৰিয়াটোৰ পৰা জাৰণ আৰু বিজাৰণ অংশটো বাছি উলিওৱা। আমাৰ ৰেডক্স বিক্ৰিয়া কি আছিলে? যে ৰেডক্স বিক্ৰিয়া হ'ল যদি কোনো এটা বিক্ৰিয়াত এটা পদাৰ্থ জাৰিত হ'লে আন এটা পদাৰ্থ বিজাৰিত হয়, তেনেহ'লে সেই বিক্ৰিয়াটোক আমাৰ ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় বা জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া আমাৰ তলত এটা ৰাসায়নিক বিক্ৰিয়া লিখি দিছে। কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন, কপাৰ প্লাছ পানী উৎপন্ন হৈছে। এই বিক্ৰিয়াটো তোমাৰ জাৰণ আৰু বিজাৰণ অংশটো বাছি উলিয়াব দিছে। এতিয়া আমাৰ বাছি উলিয়াবলৈ হ'লে তোমাৰ চোৱা, ইয়াত আমাৰ কপাৰ অক্সাইড বিজাৰিত হৈ কপাৰ উৎপন্ন হৈছে আৰু হাইড্ৰজেন জাৰিত হৈ পানী উৎপন্ন হৈছে। তোমালোকে এনেদৰে বিক্ৰিয়াটো লিখি এনেকৈ কাৰ চিনেৰে দেখুৱাই দিলে নম্বৰটো ধুনীয়াকৈ পাই যাবা। নেক্সট প্ৰশ্নটো আমাৰ আহিছিলে 46ৰ বি নম্বৰ। প্ৰশ্নটো আছিলে পৰা চূণ আৰু শিথিলিত চূণৰ সংকেত লিখা। ইয়াৰ এনচাৰটো হ'ব কেলছিয়াম অক্সাইড, এইটো পৰা চূণৰ সংকেত, আৰু শিথিলিত চূণৰ সংকেতটো হ'ব কেলছিয়াম হাইড্ৰক্সাইড। ঠিক আছে। নেক্সট আমাৰ কুৱেশ্যনটো আহিছিলে তোমাৰ 47 নম্বৰ। হাইড্ৰক্লৰিক এচিড পানীত দ্ৰৱীভূত কৰিলে হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা। বিক্ৰিয়াটোত উৎপন্ন হোৱা আয়নকেইটাৰ নাম লিখিব দিছে। গতিকে আমাৰ 47ৰ ৰাসায়নিক সমীকৰণ এটা লিখিব দিছে। গতিকে ৰাসায়নিক সমীকৰণটো এইটো HCl প্লাছ H2O। ইয়াত আমাৰ H3O প্লাছ প্লাছ Cl মাইনাছ, তাৰমানে আমাৰ এই ৰাসায়নিক বিক্ৰিয়া সমীকৰণটো হৈছে এইটো বিক্ৰিয়াটোৰ। আৰু এই যিটো আয়ন উৎপন্ন হৈছে এইটো আয়নৰ নাম হৈছে তোমাৰ হাইড্ৰনিয়াম আয়ন, আৰু এইটো ক্লৰিন উৎপন্ন যিটো এটা আয়ন হিচাপে এইটো আমি কি বুলি কওঁ? ক্লৰাইড আয়ন বুলি কওঁ। গতিকে বিক্ৰিয়াটো লিখি তোমালোকে হাইড্ৰনিয়াম আয়ন আৰু ক্লৰাইড আয়ন লিখি দিব লাগিব। তাৰ পিছৰ প্ৰশ্নটো আছে 48 নম্বৰ। বহুৰূপ বুলিলে তুমি কি বুজা? কাৰ্বনৰ দুটা বহুৰূপৰ নাম লিখা। সিহঁত গঠনৰ ভিত্তিত কেনেদৰে পৃথক? এই প্ৰশ্নটোৰ এনচাৰ কেনেকৈ লিখিব লাগিব? প্ৰথম লিখিব লাগিব বহুৰূপ। প্ৰকৃতিত মৌলসমূহৰ ভিন্ন ৰূপক বহুৰূপতা বা বহুৰূপ বোলে। এতিয়া আমাৰ কাৰ্বনৰ দুটা বহুৰূপৰ নাম তোমালোকে জানা, হীৰা আৰু গ্ৰেফাইট। গতিকে আমাৰ আৰু এটা আছিল ফুলেৰিন। গতিকে আমাৰ এই দুটা লিখিলে হ'ব। নেক্সট তোমাৰ গঠনৰ ভিত্তিত যি দুটা লিখা তোমালোকৰ সেই দুটাৰ পাৰ্থক্যটো লিখিব লাগিব। আমি ইয়াত হীৰা আৰু গ্ৰেফাইট লিখিছোঁ। এতিয়া ইহঁতৰ গঠনৰ পাৰ্থক্য কি আছে, কেনেকুৱা হ'ব? হীৰাত প্ৰতিটো কাৰ্বন পৰমাণুৱে আন 4টা কাৰ্বন পৰমাণুৰ লগত ত্ৰিমাত্ৰিক বান্ধনি গঠন কৰে। আনহাতে গ্ৰেফাইটত প্ৰতিটো কাৰ্বন পৰমাণুৱে আন 3টা কাৰ্বন পৰমাণুৰ লগত সৰভুজি সজ্জা সৃষ্টি কৰে। এইটো তোমালোকৰ কিতাপত ধুনীয়াকৈ লিখি দিয়া, ডায়েগ্ৰাম বনাই দিয়া আছে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ এইখিনি লিখিলে হৈ যাব তোমালোকৰ। তাৰপিছৰ কুৱেশ্যনটো আছে এমালগাম কি? ব্ৰঞ্জত থকা ধাতু দুটাৰ নাম লিখা। ব্ৰঞ্জ সংকৰ ধাতু হয়নে? এইটো অতি সহজ প্ৰশ্ন। এমালগাম কি? যদি আমাৰ সংকৰ ধাতুৰ এটা উপাদানত পাৰা বা মাৰ্কাৰী থাকে তেনেহ'লে তাক আমি কি বুলি কওঁ? এমালগাম বুলি কোৱা হয়। এতিয়া তোমাক সুধিছে ব্ৰঞ্জত থকা ধাতু দুটাৰ নাম লিখা। ব্ৰঞ্জ মানে কোন দুটা ধাতু লগ লাগি ব্ৰঞ্জ হয়? সেইটো হৈছে কপাৰ আৰু টিন। আৰু সুধিছে ব্ৰঞ্জ সংকৰ ধাতু হয়নে? যিহেতু আমাৰ দুটা ধাতু লগ লাগি ব্ৰঞ্জ হৈছে, গতিকে আমাৰ ই সংকৰ ধাতু হয়। নেক্সট আমাৰ কুৱেশ্যনটো আছে, এইটো অলপ ক্ৰিটিকেলকৈ দিছে বস্তুটো। থাৰ্মিট বিক্ৰিয়া কি? ইয়াৰ ৰাসায়নিক সমীকৰণটো লিখা। ইয়াৰ এটা ব্যৱহাৰ লিখা।
এইটো আমাৰ কি থাৰ্মিক বিক্ৰিয়াৰ ডেফিনেশ্যনটো কিতাপত তেনেকুৱা ডাইৰেক্ট নাই কিন্তু আমাৰ ৰাসায়নিক সমীকৰণটো আছে আৰু ব্যৱহাৰখিনি ধুনীয়াকৈ আছে এতিয়া থাৰ্মিক বিক্ৰিয়া কি যে থাৰ্মিক বিক্ৰিয়াৰ এনসাৰটো তোমাৰ এনেকৈ লিখিব লাগিব জীৱৰ প্ৰতিস্থাপন বিক্ৰিয়াত যথেষ্ট পৰিমাণৰ তাপ উদ্ভৱ হোৱাৰ ফলত উৎপন্ন হোৱা ধাতুটো গলিত অৱস্থাত পোৱা যায় তাক আমি থাৰ্মিক বিক্ৰিয়া বলো তাৰ মানে আমাৰ প্ৰতিস্থাপন বিক্ৰিয়াটো এটা তাপবৰ্জি বিক্ৰিয়া সেই তাপবৰ্জি বিক্ৰিয়াটোত যদি তাপৰ পৰিমাণটো বহুত বেছি হয় তেনেহ'লে যেটো আমাৰ ধাতু উৎপন্ন হ'ব অপসাৰিত হ'ব সেই ধাতুটো আমাৰ গলিত অৱস্থাত পোৱা যায় সেইনেকুৱা বিক্ৰিয়াবোৰক থাৰ্মিক বিক্ৰিয়া বুলি কোৱা হয় আৰু থাৰ্মিক বিক্ৰিয়া তোমাৰ সমীকৰণটো এইটো ৰাসায়নিক সমীকৰণটো Fe2O3 + 2Al এলুমিনিয়াম আমাৰ ইয়াত আইৰন উৎপন্ন হৈছে আৰু এলুমিনিয়াম অক্সাইড উৎপন্ন হৈছে তাৰপিছত তোমাৰ ইয়াৰ ব্যৱহাৰ হৈছে আমাৰ ৰেল লাইন জৰা দিবলৈ বা যন্ত্ৰপাতিৰ ভঙা অংশ জৰা দিবলৈ ইয়াক ব্যৱহাৰ কৰে আমাৰ যিবিলাক জালাইৰ কাম কৰে আমি সাধাৰণতে দেখি থাকো সেই জালাইবিলাকৰ আমাৰ এই থাৰ্মিক বিক্ৰিয়া ব্যৱহাৰ হয় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কাৰ্যকৰী নিউক্লিয় আদান কি পৰ্যাবৃত্ত তালিকাত কাৰ্যকৰী নিউক্লিয় আদান বৰ্গ আৰু পৰ্যায় এটাত কেনেদৰে সলনি হয় এই প্ৰশ্নটো অলপ ডেফিনেশ্যনটো তেনেকুৱা ডাইৰেক্ট নাই কিতাপত অলপ ক্ৰিটিকেল প্ৰশ্ন এইটো বাকিখিনি তোমাৰ কিতাপত ডাইৰেক্ট ধুনীয়াকৈ লিখা আছে গতিকে আমাৰ ডেফিনেশ্যনটো চাবাছো আমাৰ কাৰ্যকৰী নিউক্লিয় আদান কি বস্তু চাবা যে আমাৰ নিউক্লিয়াছটোৱে ইলেক্ট্ৰন এটা যি আকৰ্ষণ বলৰ দ্বাৰা বান্ধি ৰাখে তাক কাৰ্যকৰী নিউক্লিয় আদান বোলে তাৰমানে আমাৰ নিউক্লিয়াছ ইলেক্ট্ৰনটো মুক্তভাৱে থাকিলে নিউক্লিয়াছটোৱে ইলেক্ট্ৰন এটা কি কৰে আকৰ্ষণৰ দ্বাৰা বলৰ দ্বাৰা বান্ধি ৰাখে গতিকে সেই বলটোক তোমাৰ কি বুলি কোৱা হয় নিউক্লিয়াছ কাৰ্যকৰী নিউক্লিয় আদান বুলি কোৱা হয় এতিয়া তোমাৰ বৰ্গত চাবা বৰ্গত এটা তললৈ ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আদানৰ মান কমে আৰু কিন্তু পৰ্যায় এটাত কি হয় সোঁফালে ক্ৰমান্বয়ে ইয়াৰ মানটো বাঢ়ি যায় গতিকে এই প্ৰশ্নটোৰ উত্তৰ এনেদৰে লিখিব লাগিব তোমালোকে 52 নম্বৰ কুৱেশ্যনটো দিছে ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেন্সৰ ক্ষমতা +1.5 ডায়োপ্টাৰ লেন্সখনৰ ফকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা এই লেন্সখন অবিহাৰী নে অপহাৰী এইটো আমাৰ লেন্সৰ ক্ষমতাৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব লাগিব অতি সহজ গণিত এইটো ডাইৰেক্ট কিতাপৰ অনুসন্ধানৰ পৰা দিছে এই গণিতটো কেনেকৈ কৰিব লাগিব আমাৰ পিৰ ভ্যালুটো দিয়া আছে +1.5 ডায়োপ্টাৰ আমি সূত্ৰ মতে গম পাওঁ P = 1/f f ওলালে কি হ'ব f = 1/p গতিকে আমাৰ পিৰ ভ্যালুটো 1.5 আমি ইয়াত কি কৰিছোঁ পইণ্টটো উঠাই দি ওপৰত 10 কৰি দিলোঁ 5 এৰে কাটাকাটি কৰিলোঁ কৰিলে 2/3 পোৱা গ'ল এইখিনি হৰণ কৰি দিলে তোমাৰ 0.66 নিয়াৰলি 0.67 মিটাৰ ওলাব নিয়াৰলি = 0.67 মিটাৰ ওলাব এতিয়া চোৱা আমাৰ যেহেতু ইয়াত ফকাছ দৈৰ্ঘ্যটো ধনাত্মক ওলাইছে গতিকে আমাৰ ফকাছ দৈৰ্ঘ্য ধনাত্মক কোনখন লেন্সৰ উত্তল লেন্সকে আমাৰ কি বুলি কোৱা হয় অবিহাৰী লেন্স বুলি কোৱা হয় অতি সহজ কুৱেশ্যন তোমালোকৰ 2 নম্বৰ সকলে পাইছা চাগে এইটোৰ পৰা নেক্সট 53 কুৱেশ্যনটো ডাইৰেক্ট আহিছে কিতাপৰ পৰা অনুসন্ধানী কুৱেশ্যন এইবিলাক পাৰিবা তোমালোকে 54 ডাইৰেক্ট কুৱেশ্যন আহিছে অনুসন্ধানীৰ পৰা এইবিলাক পাৰিবা তোমালোকে 54ৰ B2 ডাইৰেক্ট কুৱেশ্যন পৰিস্থিতিতন্ত্ৰ বিযোজকৰ ভূমিকা কি এইবিলাক ডাইৰেক্ট কুৱেশ্যন এইবিলাক নিশ্চয় লিখিছা সুন্দৰকৈ ইয়াৰ পিছত আমাৰ 55 এইটো মেথছ আহিছে গাণিতিক প্ৰব্লেম দূৰদৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 মিটাৰ এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ ক্ষমতা কিমান ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 সেন্টিমিটাৰ গতিকে এইটো কুৱেশ্যনো আমাৰ অনুসন্ধানীত ধুনীয়াকৈ দিয়া আছে এই কুৱেশ্যনটো কেনেকৈ কৰিব লাগিব তোমাৰ চোৱা আমাৰ ইৰ ভ্যালুটো -25 সেন্টিমিটাৰ যেটো আমাৰ নিকট বিন্দু দিয়া আছে এইটো ই বুলি ধৰি লোৱা তাৰ পিছত আমাৰ কি কৈছে নিকট বিন্দু 1 মিটাৰ দিয়া আছে এটা আমাৰ স্বাভাৱিক যেটো চকুৰ হেতু 25 গতি হেতু আমাৰ ইউ হ'ব গতি আৰু যেটো দূৰদৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 মিটাৰ এইটো আমাৰ ভি বুলি ধৰি লোৱা গতিকে ই = -25 সেন্টিমিটাৰ ভি = -1
মিটাৰ গতিকে আমাৰ এটো তুমি সেন্টিমিটাৰ ইউনিটটো একে কৰা ইউনিটটো একে কৰিলে তোমাৰ 100 সেন্টিমিটাৰ হল এতিয়া আমাৰ লেন্সৰ ফৰ্মুলা মতে কি 1/f = 1/v - 1/u এতিয়া আমাৰ v ৰ ভ্যালু পুট কৰি দিলো -100 u ৰ ভ্যালু পুট কৰি দিলো -25 এতিয়া আমি এটো কি কৰিলো মাইনাসে মাইনাসে প্লাস হৈ গল ইয়াত তোমাৰ কি কৰিলো আমি লসাগু ললো লসাগু 100 হ'ব -1 + 25 এটি 4 গতিকে 4 হ'ব ওপৰত গতিকে -1 + 4 তোমাৰ 3 হ'ল গতিকে f ৰ ভ্যালুটো হ'ব 100/3 সেন্টিমিটাৰ হৈছে গতিকে আমি এটো যদি মিটাৰত লিখো তেনেহলে f = 1/3 মিটাৰ হ'ব এটো কেনেকৈ হ'ব তোমালোকে চোৱা আমি যদি এটো সেন্টিমিটাৰ মিটাৰত লৈ যাও তেনেহলে 1/103 ইনটু এটো 100 দি ডিভাইড কৰিব লাগিব 100 দি ডিভাইড কৰিলে তোমাৰ 100/3 ইনটু 1/100 আলটিমেটলি এটো ক্যান্সেল হৈ গল 1/3 মিটাৰ থাকি গল গতিকে এতিয়া আমাক ক্ষমতা ওলাব দিছে গতিকে ক্ষমতাৰ সূত্ৰটো কি হ'ব p = 1/f গতিকে f ৰ ভ্যালুটো তুমি পুট কৰি দিয়াৰ লগে লগে এটো তোমাৰ 3 ডায়োপ্টাৰ আমাৰ ক্ষমতাৰ একক কি ডায়োপ্টাৰ গতিকে এইটো आंसर এনেকৈ নিশ্চয় কৰিছা তোমালোকে কোৱেশ্চনটো নেক্সট 56 নম্বৰ কোৱেশ্চনটো আছে এডাল তামৰ তাৰৰ ব্যাস 0.5 মিলিমিটাৰ আৰু ৰডটা 1.6 × 10⁻⁸ ওম মিটাৰ 10 ওম ৰড পাৱাৰ বাবে এই তাৰডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব এইটো আমাৰ অনুসৰণ গণিত দিছে ডাইৰেক্ট বিজ্ঞানৰ গতিকে এইটো আমাৰ বিদ্যুতৰ চেপ্টাৰটোৰ পৰা দিছে গতিকে আমাৰ এইটো কেনেকৈ কৰিব লাগিব আমাৰ ব্যাস দিয়া আছে d = 0.5 মিলিমিটাৰ ইয়াক আমি মিটাৰলৈ নিলো যেটো মিলিমিটাৰত আছে মিটাৰলৈ নিলে আমাৰ 1000 এৰে ডিভাইড হ'ব তাৰ মানে 0.005 মিটাৰ আৰু আমি এইটো এনেদৰে ডেসিমেলত লিখিব পাৰো 5 × 10⁻⁴ মিটাৰ বুলি লিখিব পাৰো নেক্সট তোমাৰ যেটো এটো দি দিয়া আছে গতি ইয়াৰ পৰা ব্যাসাৰ্ধটো উলাই ললো ব্যাসাৰ্ধটো উলালে 5 × 10⁻⁴ ৰ আধা গতি 2.5 × 10⁻⁴ মিটাৰ নেক্সট আমাৰ ৰডটা কিমান দিয়া আছে ρ = 1.6 × 10⁻⁸ ওম মিটাৰ ৰড দিয়া আছে 10 ওম এতিয়া আমাৰ সূত্ৰ মতে r = ρ L/A গতিকে আমাৰ ইয়াত L ৰ ভ্যালুটো উলালে তোমাৰ L ৰ ভ্যালুটো উলালে r * a/ρ হৈ যাব গতিকে আমাৰ a2 হৈছে তোমাৰ কি প্ৰস্থচ্ছেদৰ কালি গতিকে প্ৰস্থচ্ছেদৰ কালিটো তোমাৰ কি হ'ব πr² গতিকে আমাৰ ইয়াত r ৰ ভ্যালু 10 বহাই দিলো ইয়াৰ পিছত তোমাৰ পাইৰ ভ্যালু 3.14 r² আছে r ৰ ভ্যালুটো 2.5 × 10⁻⁴ স্কয়াৰ দি দিলো ৰৰ ভ্যালুটো আছে 1.6 × 10⁻⁸ এইখিনি যদি তোমালোকে ক্যালকুলেশন কৰি দিয়া তেনেহলে ইয়াৰ ৰিজাল্টটো পাবা L = 122.72 মিটাৰ অৰ্থাৎ তাৰৰ দৈৰ্ঘ্য হ'ব 122.72 মিটাৰ গতিকে এইটো অংক ধুনিয়া 2 নম্বৰ এটা ক্যাৰি কৰিব পাৰিছা নিশ্চয় নেক্সট কোৱেশ্চনটো দিয়া আছে তোমালোকৰ ধৰা হল তিনিটা ৰড R1 = 5 ওম R2 = 10 ওম আৰু R3 = 30 ওম এটা 12 ভোল্টৰ বেটাৰীৰ সৈতে সমান্তৰাল সজাৰ সংযোগ কৰা হৈছে A প্ৰতিটো ৰডৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ মান উলিওৱা আৰু B বৰ্তনীটোৰ মথ ৰোধ উলিওৱা এটো আমাৰ এক্সাম্পলৰ পৰা দিয়া আছে এনসিআরটিৰ এক্সাম্পলত বিদ্যুৎ চেপ্টাৰটোৰ এটো কৰা আছে ওৰে তাৰ পৰা দিছে এটো আমি কেনেকৈ কৰিব লাগিব যে আমাৰ দিয়া আছে R1 = 5 ওম R2 = 10 ওম R3 = 30 ওম V = 12 ভোল্ট দিয়া আছে এটা আমাৰ A তোমাৰ প্ৰতিটো ৰডৰ মাজেৰে চালিত প্ৰবাহ উলিওৱা দিছে গতিকে আমি ইয়াত কি কৰিম ওমৰ সূত্ৰ ইউজ কৰিম I = V/R গতিকে আমাৰ প্ৰথম R1 ৰডৰ মাজেৰে চালিত প্ৰবাহ I1 = V/R1 12/5 = 2.4 এম্পিয়াৰ নেক্সট R2 ৰডৰ মাজেৰে চালিত প্ৰবাহ কি হ'ব V/R2 12/ তোমাৰ 10 হ'ব = 1.2 এম্পিয়াৰ হ'ব ডিভাইড কৰি দিলে R3 ৰডৰ মাজেৰে চালিত প্ৰবাহ হ'ব V/R3 গতিকে তোমাৰ 12/30 এখিনি তোমাৰ ক্যালকুলেশন কৰিলে 0.4 এম্পিয়াৰ
আহি যাব নেক্সট তোমাৰ বিত কি কৈছে সমতুল্য ৰদ ওলাব দিছে এতিয়া চোৱা সমতুল্য ৰদটো কি কৰিবা আমি যেহেতু আমাৰ সমান্তৰাল সজ্জাৰ আছে আমাৰ সমান্তৰাল সজ্জাৰ সমতুল্য ৰদৰ ফৰ্মুলাটো হৈছে 1/rp = 1/r1 + 1/r2 + 1/r3 গতিকে আমাৰ এটো ফৰ্মুলা গতিকে ইয়াত ভ্যালু কিটা পুট কৰি দিলো তেতিয়াহলে ইয়াত তোমাৰ এলসিয়াম ললো 5 10 30 এলসিয়ামটো হ'ব তোমাৰ 30 গতিকে তোমাৰ 5 এৰে 6 10 এৰে 3 গতিকে 30 এৰে 1 বাৰ যাব গতিকে প্লাস হ'ব 10 ডিভাইডেড বাই আমাৰ 30 পাই গলো এতিয়া আমাক কি লাগে তোমাৰ ইয়াত 1/rp আছে গতিকে অকল rp লাগিব গতিকে আমি এটো উল্টা দিলো দিয়াৰ লগে তোমাৰ কি হ'ল 30 ডিভাইডেড বাই 10 হৈ গল 0 0 ক্যান্সেল হ'ল গতিকে তোমাৰ সমতুল্য ৰদটো কি থাকিব 3 ওহম থাকিব ইয়াৰ লগত তোমালোকৰ এটা অৰ দি ধৰিছে এটো কোৱেশ্চন ডাইৰেক্ট দিছে কিতাপৰ ৰহনৰ পৰা 8 ওহম ৰদৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলতে মেইনৰ পৰা 15 এম্পিয়াৰ প্ৰবাহ লয় চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা এতিয়া এই অংকটো আমি কেনেকৈ কৰিব লাগিব সো আমাৰ ইয়াত কি দিয়া আছে r ৰ ভ্যালু দিয়া আছে 8 ওহম t দিয়া আছে 2 আৱাৰ i দিয়া আছে 15 এম্পিয়াৰ এতিয়া আমাৰ আমি জানো যে h = i² rt এতিয়া তোমাৰ ইয়াত প্ৰশ্নত কি দিয়ে দি থৈ দিছে চোৱা তাপ উৎপন্ন হোৱা হাৰ যদি তাপ উৎপন্ন হোৱা হাৰ ওলাবলৈ তেনেহলে আমাৰ কি কৰিব লাগিব উৎপন্ন হোৱা তাপক আমি সময় দি ডিভাইড কৰিব লাগিব গতিকে h/t লিখিলো গতিকে তোমাৰ h মানে হৈছে i² rt বহাই দিলে t কেনসেল কৰিব আমাৰ থাকিল কি i² r এতিয়া r ভ্যালুটো 15 r ৰ ভ্যালু 8 গতিকে 15 into 15 2 to 5 into 8 equal to 1800 জুল পার সেকেন্ড নাইবা আমি এটু কি লিখিব পাৰো ওয়াট লিখিব পাৰো গতিকে আমাৰ ইয়াত যেটো টাইম দিয়া আছিল সেই টাইমটো ইউজৰ নহলে তোমালোক টাইম পাস কৰাৰ বাবে দিয়া যেন হৈ গল এটো গতিকে এনেদৰে তোমালোকে নিউমাৰিক্স খিনি যদি কৰিছা গাণিতিক সমস্যাখিনি অতি সহজে আছিল এইখিনি গতিকে মৰমৰ ছাত্ৰছাত্ৰীসকল এইখিনি আছিল লেভেল মেট্ৰিক পৰীক্ষাৰ সায়েন্স পেপাৰৰ গাণিতিক সমস্যা গতিকে তোমালোক কিমান জনে শুদ্ধ উত্তৰ কৰিলা কমেন্ট সেকশনত জনাবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে কিমান শুদ্ধ উত্তৰ কৰিলে গম পায়